নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 জানুৱাৰী। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6,000 কোটি টকা। PM কিষাণৰ 22 নং কিস্তিকে কেন্দ্ৰীয় চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা পাবলৈ এই দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰী ঘৰৰ বাবে নতুন খবৰ আহি পৰিছে, নাজানিলে ভয়ংকৰ বিপদ, অন্যথা আপুনি চৰকাৰী ঘৰ নাপাব পাৰে। আত্মীয়কোটৰ প্ৰতিজন মহিলা 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। নাপালে আপোনাৰ বাবে ভাল খবৰ, ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্রাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6,000 কোটি টকা। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। PM কিষাণৰ তালিকাত নাম থাকিলে এবাৰ আপুনি চাই লওক, কিয়নো লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। অসমৰ প্ৰায় 18 লাখ কৃষকৰ একাউণ্টত 6,000 টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব এই টকা। ধন লাভ কৰিবলৈ কি কৰিব লাগিব সম্পূৰ্ণকৈ জানি লওক। PM কিষাণৰ তালিকাত নাম থাকিলে প্ৰতিগৰাকী কৃষকৰ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। এই 3টা কাম নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। কি কৰিব লাগিব সবিশেষ জানক, আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। ধন লাভ কৰিবলৈ কৃষকসকলে E-KYC কৰাটো বাধ্যতামূলক। যদি এতিয়ালৈকে আপুনি E-KYC সম্পূৰ্ণ কৰা নাই, অতি শীঘ্ৰে E-KYC সম্পূৰ্ণ কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। বেংক একাউণ্টৰ লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে, আৰু UPI আইডিৰ সৈতে লিংক কৰিব লাগিব, অন্যথা কিন্তু আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে। কেৱল এয়াই নহয়, মাটিৰ ৰেকৰ্ড PM কিষাণৰ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। এতিয়াই চেক কৰক PM কিষাণৰ ষ্টেটাছ, মাটিৰ ৰেকৰ্ডটো ইয়েছ হৈ আছে নে নাই। যদি নহৈ আছে অতি শীঘ্ৰে ঠিক কৰক। আপুনি কেনেকৈ কৰিব, এগ্ৰিকালচাৰ অফিচত গৈ আপোনাৰ মাটিৰ জমাবন্দী কপিটো জমা দিব লাগিব, অন্যথা কিন্তু আপুনি কৰিব নোৱাৰিব। মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে। PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। মাৰ্চ আৰু এপ্ৰিলত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিত টকা। ইয়াৰ পূৰ্বে এই 3টা কাম কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালিৰ ঘৰ আৰু হাঁহৰ গঁৰাল কেঁচগড় বুলি ফটো দিয়া সকল পৰিব বিপদত। চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰিছে। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়া সকল পৰিব ভয়ংকৰ বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গাঁৱে গাঁৱে পঞ্চায়তৰ সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃত পকীঘৰ নাই বুলি পঞ্চায়তৰ সভাপতি সচিবকে গাঁও সভাত লিখি দিব লাগিব, আৰু জিঅ' টেকিং কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। সন্দেহজনক লোকে এতিয়াৰ পৰা চৰকাৰী ঘৰ নাপাব। চৰকাৰে ইয়াক লৈ নতুনকৈ কৰিব চাৰ্ভে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, আপুনি নিশ্চিত থাকক। যদি আপোনাৰ ঘৰত পকী ঘৰ নাই, তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিছে, কেতিয়া চৰকাৰী ঘৰ টকা সোমাব এতিয়ালৈকে চৰকাৰে তাৰিখ ঘোষণা কৰা নাই। যেতিয়া তাৰিখটো ঘোষণা কৰিব নিশ্চয় জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কংগ্ৰেছত যোগদান কৰিয়েই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ৰেজাউল কৰিম চৰকাৰৰ বৃহৎ মন্তব্য। কংগ্ৰেছত যোগদান কৰিয়েই অসমীয়া বিৰোধী মন্তব্য ৰেজাউল কৰিমৰ। শিৱসাগৰ তিনিচুকীয়াক বনাম থুবুৰীক শিৱসাগৰ বনাম বুলি বিস্ফোৰক মন্তব্য কৰিছে ৰেজাউল কৰিমে। উজনি অসমক থুবুৰী বনোৱাৰ হুংকাৰ। অসমক লৈ ভয়ংকৰ পৰিকল্পনা ৰেজাউল কৰিমৰ। মঞ্চৰ পৰাই অসমীয়াক উদ্দেশ্য কৰি অসমীয়া বিৰোধী মন্তব্য। কংগ্ৰেছত যোগদান কৰি অসমীয়া বিৰোধী মন্তব্য ৰেজাউল কৰিমৰ। ৰাজ্যত চলা উচ্ছেদৰ বিৰুদ্ধে আকৌ ডাঙৰ মন্তব্য কৰিছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। গৌৰৱ গগৈৰ বৃহৎ মন্তব্য। ৰাজ্যত চলা উচ্ছেদৰ বিৰোধিতা গৌৰৱ গগৈৰ। উচ্ছেদক লৈ ধৰ্মৰ নামত ৰাজনীতি কংগ্ৰেছৰ। ধৰ্মৰ ভিত্তিতে ৰাজ্যত চলিছে উচ্ছেদ অভিযান, এনেকুৱাকৈ গৌৰৱ গগৈ বৃহৎ অভিযোগ উত্থাপিত কৰিছে। ভাষণৰ মাজতে আজান শুনি ৰৈ গ'ল গৌৰৱ গগৈ, আৰু আজান শেষ নোহোৱা পৰ্যন্ত নীৰৱতা পালন কৰিলে কংগ্ৰেছৰ সভাপতি। অসমীয়াক লৈ এনেকুৱাকৈ তিলমানো চিন্তা নহয় গৌৰৱ গগৈৰ।
কেৱল মিয়াৰ ভোট লাভৰ লালসা কংগ্ৰেছ তথা গৌৰৱ গগৈৰ নিৰ্বাচনৰ চমু চপাৰ লগে লগে মিয়া প্ৰীতি পাৰিছে গৌৰৱ গগৈৰ এনেকুৱাকৈ কেইবাটাও বিষয়ত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে হয় গৌৰৱ গগৈয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে লগতে ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজকীয় জনসমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক কিয় হ'ব মাটিৰ পট্টা সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি দিলে বিধায়ক অখিল গগৈ বিজেপিক ওপৰাই কংগ্ৰেছ ৰাজ্যৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰক কংগ্ৰেছ চৰকাৰ অখিল গগৈক থাকিবলৈ দিয়ক যিদিনে আমি চৰকাৰ গঠন কৰিম 2 বছৰৰ ভিতৰত চৰকাৰ গঠন কৰি বানপানী গৰাখহনীয়াত পৰি মাটি হিৰোসকলে পাব ভূমিৰ পট্টা যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব পট্টা সংখ্যালঘু অধ্যাক্ষিত সমষ্টিত সৃজন গ্ৰামত এই ঘোষণা কৰিছে অখিল গগৈয়ে কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব অখিল গগৈয়ে এইকেইটা সুবিধা দিবনে তাৰ পিছত অসমবাসী ৰাজকীয় জনসমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বেদখলকাৰী অচিনাকি বিদেশীক ৰেহাই দিয়া নহ'ব ৰাজ্যত ধাৰাবাহিকভাৱে চলিয়ে থাকিব উচ্ছেদ অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ ৰাজ্যৰ প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে চলিব উচ্ছেদ ৰাজ্যৰ মুঠ 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব এতিয়া মাত্ৰ 1,60,000 ভূমিহে উচ্ছেদমুক্ত কৰা হৈছে আৰু অচিনাকি বিদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ নিৰ্দিষ্ট প্ৰমাণ পালে 24 ঘণ্টাতে দেশৰ বাহিৰ কৰা হ'ব অচিনাকি লোকক ডিচিৰ ওপৰত অভিযোগ দিলেই দেশৰ বাহিৰ কৰা হ'ব অচিনাকি লোকক হয় দেশৰ বাহিৰত অতি শীঘ্ৰে কৰা হ'ব এতিয়া আপুনি ডিচিক দিয়ক অভিযোগ যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ অচিনাকি লোক আছে তেনে ক্ষেত্ৰত ডিচিয়ে প্ৰমাণ কৰিব বেদখলকাৰী আৰু অচিনাকি লোকৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত ধাৰাবাহিকভাৱে চলিয়ে থাকিব উচ্ছেদ অভিযান কোনো কাৰণতে বন্ধ নহয় মাহত দুবাৰকৈ উচ্ছেদ হ'ব তাৰপিছত অসমবাসী ৰাজকীয় জনসমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই ইয়াক লৈ লুকুৱাবলৈ লগা আমাৰ একোৱেই নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰি ইয়াছাৰত একাংশৰ নাম কটাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য বিজেপিৰ এজেণ্টাই শুদ্ধ ভোটাৰ তালিকা বাংলাদেশৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগে বাংলাদেশৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে এইটো এজেণ্টা ইয়াত লুকাব লগা কি আছে অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত যাতে নাথাকে অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে এইটো ছয় আমাৰ কাম আৰু দায়িত্ব মিয়া বাংলাদেশৰ বিৰুদ্ধে কাম কৰিবলৈকে মানুহে আমাক ভোট দিছে বিজেপিৰ এজেণ্ডা ৰাজহুৱা কৰি স্পষ্ট মত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজকীয় জনসমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ আগত নামনিত হ'ব প্ৰচণ্ড মাৰপিট অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে টিকট বিতৰণৰ পিছতে মাৰামাৰীৰ পৰা নামনিক ৰখাব নোৱাৰে মোৰ পৰা এইটো লিখি ৰাখক ৰাজহুৱাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমান সমষ্টিত কংগ্ৰেছে 3-4 কোটি টকা ল'ব আগতে ওলাইছে এইবাৰ নিৰ্বাচনত ল'ব মাৰামাৰী হোৱাটো খাটাং এইটো গ্ৰান্টি ইজনে সিজনক টকা লোৱাৰ অভিযোগত মৰাটো খাটাং টিকট দিয়াৰ পিছতে হুলস্থুলুচ হ'ব মিয়া মুছলমানৰ সমষ্টিত নিৰ্বাচনৰ আগত নামনিত হ'ব প্ৰচণ্ড মাৰপিট অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে জনতাই কি ক'ব তাৰপিছত অসমবাসী ৰাজকীয় জনসমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘুক কৰা উচ্ছেদ হ'ল বিজেপিৰ নিৰ্বাচন জিকাৰ এক হাতিয়াৰ এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈ মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভাল পাব হিন্দুৰ ভোট লাভৰ স্বাৰ্থতে মুছলমানক কৰিছে উচ্ছেদ অসমৰ য'তেই মুছলমান দেখে তাতেই ঘৰ ভাঙি দিয়ে অসমৰ য'তেই মুছলমান দেখে তাতেই বিদেশী বুলি অত্যাচাৰ কৰে ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিস্ফোৰণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ বিধায়ক অখিল গগৈৰ হিন্দু মুছলমান ৰাজনীতি নকৰাকৈ নিৰ্বাচনত জিকি দেখুৱাবলৈ চেলেঞ্জ মুখ্যমন্ত্ৰীক সংখ্যালঘুক কৰা উচ্ছেদ হ'ল বিজেপিৰ নিৰ্বাচন জিকাৰ এক হাতিয়াৰ হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যিটো চেলেঞ্জ কৰিছে অখিল গগৈ জনতাই কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ফৰ ৱাচিং ফুল ভিডিঅ'